हेलो स्टूडेंट बहुत स्टूडेंटर कम्पार्टमेंट एग्जामक लय बहुत प्रश्न आसिल जे फर्म फिलआप केতিয়া स्टार्ट हब तार पिছত क्वेश्चन কৰ পৰা আহিব तार पाছত एग्जाम टाइपটো কি হব ঠিক আছে तार पिছত रिजल्ट केতিয়া দিব तार पिছত इलेक्ट्रिक सब्जेक्टत आमी कम्पार्टमेंट एग्जाम দিব পাৰিম নেকি এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন তেওঁলোকৰ মনত আছিল এই গটেইখিনি প্ৰশ্ন মই আজি এই ভিডিওটোত ডিসকাশন কৰিম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু এটা গুড নিউজ তোমালোকক এই ভিডিওতে কম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা তেনেহলে বলা আজি ভিডিওটো আমি স্টার্ট কৰিছো তো প্ৰথম প্ৰশ্নটো হল তোমালোকৰ যে ফৰ্ম ফিলআপ কেতিয়া স্টার্ট হ'ব ফৰ্ম ফিলআপ তোমালোকৰ বিহুৰ পিছত স্টার্ট হ'ব এতিয়া তোমালোকৰ মনত প্ৰশ্ন থাকিব পাৰে এই ফৰ্ম ফিলআপ আমি কত গৈ কৰিব লাগিব যে তোমালোকে এই ফৰ্ম ফিলআপটো তোমালোকৰ স্কুলত গৈ ফৰ্ম ফিলআপ কৰিব লাগিব ঠিক আছে তো প্ৰথম প্ৰশ্নটো হল যে ফৰ্ম ফিলআপ কেতিয়া স্টার্ট হ'ব ফর্ম ফিলআপ তোমালোকৰ বিহুৰ পিছত স্টার্ট হ'ব এসবৰ অধ্যক্ষজনে কোৱাৰ মতে আৰু তোমালোকক এই ফর্ম ফিলআপ স্কুলত গৈ কৰিব লাগিব ঠিক আছে তাৰ পিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো হল যে ইলেক্ট্ৰিক সাবজেক্টত আমি কম্পাৰ্টমেন্ট এক্সাম দিব পাৰিম নেকি যে হয় তোমালোকে ইলেক্ট্ৰিক সাবজেক্টত কম্পাৰ্টমেন্ট এক্সাম দিব পাৰিবা ঠিক আছে তোমালোকে প্ৰতিটো সাবজেক্টতে এছামিজ হোক ইংলিশ হোক তাৰ পিছত যিকিটা তোমালোকৰ সাবজেক্ট আছে গটেইখিনিতে তোমালোকে কম্পাৰ্টমেন্ট এক্সাম দিব পাৰিবা আৰু তোমালোকে ইলেক্ট্ৰিক সাবজেক্টত কম্পাৰ্টমেন্ট এক্সাম দিব পাৰিবা তাৰ পিছত আৰু কিছুমান প্ৰশ্ন থাকে যে আমি থিওৰিত ফেল কৰিছো কিন্তু আমি এমসিকিউত পাস কৰিছো এতিয়া অনলি আমাক থিওৰি পৰীক্ষা দিব লাগিব নেকি তো নহয় তোমালোকক দুটাই দিব লাগিব যদি তোমালোকে থিওৰিত ফেল কৰিছা কিন্তু এমসিকিউত পাস কৰিছা তেনে ক্ষেত্ৰতো তোমালোকক থিওৰি পৰীক্ষা দিব লাগিব ঠিক একেদৰে তোমালোকক এমসিকিউ দিব লাগিব ঠিক আছে তো বহুত এই কথাটো সুধি আছিল যে আমি থিওৰিত ফেল কৰিছো কিন্তু এমসিকিউত পাস কৰিছো এতিয়া আমি অনলি থিওৰি এক্সাম দিলে হ'ব নেকি যে নহয় তোমালোকক থিওৰি আৰু এমসিকিউ দুটাই দিব লাগিব তাৰ পিছত কিছুমানৰ প্ৰশ্ন থাকে যে সেন্টাৰ কত মানে আমি কত গৈ পৰীক্ষা দিম তো তোমালোকে যত তোমালোকে এইচএসএলসি এক্সাম দিছিলা তাতে গৈ তোমালোকক কম্পাৰ্টমেন্ট এক্সাম দিব পাৰে তাৰ পিছত এনেকুৱা ধৰণৰ কিছুমানৰ কোৱেশ্চন আছে যে কোৱেশ্চন কৰ পৰা আহিব যে কম্পাৰ্টমেন্ট এক্সামত কোৱেশ্চন কৰ পৰা আহিব তো কম্পাৰ্টমেন্ট এক্সামত তোমালোকৰ কোৱেশ্চন তোমালোকৰ সিলেবাসৰ পৰা আহিব গিৰু তোমালোকৰ এইচএসএলসি সিলেবাস ঠিক আছে সেই সিলেবাস মতে তোমালোকৰ কোৱেশ্চন আহিব তোমালোকে চিন্তা কৰিব নালাগে তো কম্পাৰ্টমেন্ট এক্সাম দিয়াৰ পিছত তোমালোকৰ ৰিজাল্ট কেতিয়া দিব তো কম্পাৰ্টমেন্ট এক্সাম দিয়াৰ পিছত তোমালোকৰ ৰিজাল্ট শৰ্ট টাইমতে দিব ইমান দিন নাৰাখে ঠিক আছে তোমালোকক শর্ট টাইমৰ ভিতৰত দিব ঠিক আছে তাৰ পিছত বহুতৰ মনত প্ৰশ্ন যে এক্সামটো কেনেকৈ হ'ব অফলাইন হ'ব নে অনলাইন হ'ব যে এক্সামটো তোমালোকৰ অফলাইন হ'ব ঠিক আছে তো এইখিনি আছিল তোমালোকক ক'বলগীয়া বস্তুখিনি আৰু বহুতৰ মনত ডাউট আশা কৰিছো আজি ভিডিওটো ভাল পালা আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা আৰু ৰিচেকিংৰ কাৰণে আমি এটা ভিডিও প্ৰস্তুত কৰিছো সেই ভিডিওটো তোমালোকে চাব পাৰা যিসকলে ৰিচেকিং কৰিব বুলি ভাবি আছা আৰু গুড নিউজটো হল যে আমাৰ চেনেলে এতিয়া তোমালোকক প্ৰতিটো সাবজেক্টৰ কাৰণে কম্পাৰ্টমেন্ট এক্সামৰ ইম্পৰ্টেন্ট কোৱেশ্চন দিয়া হ'ব ঠিক আছে তো তোমালোকে আমাৰ চেনেলৰ পৰা তোমালোকে পঢ়িব পাৰিবা আৰু ইতিমধ্যে আমি এছামিছৰ তোমালোকক ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ দিছো যদি কোনোবাই চোৱা নাই তোমালোকে আমাৰ চেনেলত গৈ চাব পাৰা নতুবা মই ডেসক্ৰিপচনত লিংক দি দিম কিবা যদি ডাউট থাকে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা আৰু তোমালোকৰ কিবা যদি কোৱেশ্চন থাকে তোমালোকক কমেন্ট সেকশনত সুধিব পাৰা আৰু তোমালোকক কম্পাৰ্টমেন্ট এক্সামৰ কোনটো সাবজেক্টৰ ইম্পৰ্টেন্ট কোৱেশ্চন লাগে এই কথাটো তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা তেনেহলে আজি ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো